নৈপৰীয়া বাসিন্দাসকল সাৱধান, সজাগ হৈ থাকক, সতৰ্ক থাকক, যাৱতীয় সামগ্ৰী লগত ৰাখক। বানপানী সম্পৰ্কত মুখ্যমন্ত্ৰীৰ বিশেষ সতৰ্কবাণী। মুখ্যমন্ত্ৰীৰ এটা বিশেষ ফেচবুক পোষ্ট। ধাৰাসাৰ বৰষুণৰ ফলত নামনি অংশৰ নদীৰ স্তৰ তীব্ৰভাৱে বৃদ্ধিৰ আশংকা। অসম শিলচৰ কৰিমগঞ্জ হাইলাকান্দি ইয়াৰ লগতে সমীপৱৰ্তী এলেকাত প্ৰবল বৃষ্টিপাতৰ সাক্ষী। অসমৰ বানৰ সম্পৰ্কত এইবাৰ মুখ্যমন্ত্ৰীৰ এটা বিশেষ ফেচবুক পোষ্ট। আজিৰ পৰা 16 ঘণ্টা পূৰ্বে এটা ফেচবুক পোষ্ট মুখ্যমন্ত্ৰী, যি পোষ্টে এতিয়া শংকিত কৰিছে সকলোকে। অসমৰ বান সতৰ্কতামূলক বতৰা। কিবুটি 17 সেণ্টিমিটাৰ, হাইলিয়াং 15 সেণ্টিমিটাৰ, কালকাটাং 10 সেণ্টিমিটাৰকে ধৰি অসম সমগ্ৰ অৰুণাচল প্ৰদেশত ধাৰাসাৰ বৰষুণৰ ফলতে নামনি অংশৰ নদীৰ স্তৰ তীব্ৰ বৃদ্ধিৰ আশংকা কৰা হৈছে। অসমত ইতিমধ্যে শিলচৰ 42 সেণ্টিমিটাৰ, কৰিমগঞ্জ 35, হাইলাকান্দি 30 সেণ্টিমিটাৰ সমীপৱৰ্তী এলেকাত প্ৰবল বৃষ্টিপাতৰ আশংকা কৰা হৈছে। দভূমি তথা নৈৰ পাৰত বাস কৰা ৰাইজক সজাগ হৈ থাকি স্থানীয় প্ৰশাসনৰ পৰামৰ্শসমূহ অনুসৰণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। গতিকে সকলো সজাগ আৰু সতৰ্ক হৈ থাকক।